হয়, ঋতু এটা নহয় দুটা নহয়, আজি 8টা দিন। আজি 8টা দিনত ভৰি দিলে এই অবিভক্ত যি ৰিগ, এই ভটিয়াপাৰৰ এই ৰিগৰ যি নিৰ্গমন গেছৰ তেল গেছ সমানে নিৰ্গত হৈছে আৰু এই গেছৰ যিটো এস্কেপেটত তেওঁলোকৰ ভুলৰ বাবে আজি ইয়াৰ বাসিন্দাই ফল ভুগিবলগীয়া হৈছে। যিহেতু 8টা দিনত তেওঁলোকৰ বিশেষজ্ঞৰ দল আহিছে বুলি কয়, কিন্তু অহা নাই। কিন্তু আজি 3 দিনৰ পৰা ইয়াত সংগোপনে গুজৰাটৰ এটা দল আছিল আৰু সেই দলটোৱে ইয়াত তেওঁলোকে সংগোপনে কাম কৰিবলৈ চেষ্টা কৰিছিল, যদিও তেওঁলোকে কোনো ইয়াৰ ফল দেখুৱাব নোৱাৰিলে আৰু তেওঁলোকে ইয়াৰ পৰা মেলানি মাগিবলগীয়া হ'ল। আৰু তেওঁলোকে এতিয়া আকৌ পুনৰবাৰ ONGCয়ে এটা আশ্বাস দিবলৈ চেষ্টা কৰিছে মানুহক যে আমেৰিকাৰ পৰা এটা বিশেষজ্ঞৰ দল আহিব, কিন্তু আমেৰিকাৰ দল কেতিয়া আহে, কেনেধৰণে বন্ধ কৰিব। আপোনাৰ ইয়াৰ পৰা কিছু নিলগত মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশ দেখুৱাই আছে, যিহেতু ইয়াৰ পৰা কিছু নিলগত দেখিছে দিখৌ নদী, তাৰ পৰা পানী তেওঁলোকে অহৰহ মেচিনৰ সহায়েৰে সেই গেছত য'ত নিৰ্গত হৈছে তাত পানী মাৰি থকা পৰিলক্ষিত হৈছে আৰু সেই পানীয়ে গেছটো সম্পূৰ্ণৰূপে তাত নিৰ্মূল কৰিবলৈ নোৱাৰে, যিহেতু তাত মাৰ্ট ঢালে। মাৰ্ট তেওঁলোকৰ কোনো কাম দিয়া নাই। যিসমূহ মাৰ্ট, সেই মাৰ্টসমূহ আঁতৰি যায়। তাত ঢলাৰ ইমানেই ফ'ৰ্চ, যিহেতু তাত যিকোনো বস্তু ওচৰলৈ নিলেও তাত আঁতৰি যায়, এনেধৰণে তাত পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াতে বিভিন্ন দল সংগঠনৰ লোক উপস্থিত আছে। মই বিশেষকৈ এজন ইয়াৰ লোক, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এটা সংগঠনৰ তেখেত বিশেষ ব্যক্তি, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব। আজি 8টা দিন অতিক্ৰম কৰিলে, 8টা দিনতো এতিয়ালৈকে বন্ধ হোৱা নাই নিৰ্গমন। আৰু অন্যহাতে এস্কেপেটৰ যিজন মালিক কৃষ্ণ আগৰৱালা, ইয়াৰ পৰা পলায়ন কৰিছে আৰু তাত প্ৰতিবাদ হৈছে। কি ক'ব? প্ৰথম কথা হ'ল প্ৰত্যেকে আহিছে, প্ৰত্যেকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, কিন্তু সমাধান এতিয়ালৈকে একো ওলোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ক'লে আমেৰিকাৰ পৰা এটা বিশেষজ্ঞ দল আহিব, কিন্তু কেতিয়া আহিব সেইটো এটা সঠিক উত্তৰ দিব নোৱাৰিলে। কিছুমানে 25,000 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে বা বেলেগে সাহায্য প্ৰদান কৰিছে, কিন্তু মূল কথা হ'ল ইয়াৰ স্থানীয় বাসিন্দাসকলে যি এক বিভীষিকাময় পৰিস্থিতিত জীৱন নিৰ্বাহ কৰিছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু ইয়াৰ উত্তৰ অসম চৰকাৰে আৰু ONGC কৰ্তৃপক্ষই আৰু ইয়াৰ শ্ৰী আগৰৱালাই সম্পূৰ্ণ দিব লাগিব। মূল কথা হ'ল 1 লাখ 2 লাখ সাহায্য দিব তেওঁলোকক হাত সাৰিলে নহ'ব। এই মানুহখিনি যিটো বিভীষিকাময় পৰিৱেশ, তেওঁলোকৰ দিন হাজিৰা কৰিবলৈ যাব পৰা নাই, তেওঁলোকৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়া অসুবিধা হৈছেগৈ, ঘৰত যিখিনি তেওঁলোকৰ জীৱ জন্তু আছে তেওঁলোকৰ ওচৰলৈ যাবগৈ পৰা নাই। এই ঘটনাটোত পইচা একো মূল্য নহয়, কিন্তু আৰ্থিক কিছু সকাহৰ বাবে আমি পইচাটো দিবলৈ কৈছোঁ। আৰু এই আৰ্থিক সকাহ 1 লাখ 2 লাখত নহ'ব, সম্পূৰ্ণ প্ৰত্যেক ঘৰকে 10 লাখ টকাকৈ দিব লাগিব। লগতে যিসকল ইয়াত ৰোগী আছে, এই ৰোগীসকলক আমাৰ জয়সাগৰ অসমত চিকিৎসালয়ত চিকিৎসা দি বৰ্তমান অৱস্থা একেবাৰে বেয়া, ICU অৱস্থা বেয়া, তাত জেনেৰেটৰ নচলে, ফেন নচলে। এই মানুহখিনিৰ যি মানসিক অৱস্থা, তাত গৈ আৰু বেমাৰীয়ে হ'ব। সেইকাৰণে যিখন হস্পিটেল আমাৰ শিৱসাগৰৰ মানুহখিনিৰ বিনামূলীয়া চিকিৎসাৰ বাবে আমি খুলিছিলোঁ বুলি ভাবিলোঁ, সেই চুকাফা হস্পিটেলখন ONGCয়ে এখন দৰকাৰ ৰূপে ব্যক্তিগত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিলে। সেই ব্যক্তিগত প্ৰতিষ্ঠানখনত সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ যিখিনি মানুহ অসুখ হ'ব তেওঁলোকক চিকিৎসা কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা দাবী তুলিছোঁ। লগতে ইয়াৰ শিশু অধিকাৰ বঞ্চিত আছে। এই শিশু অধিকাৰ বঞ্চিত হোৱাৰ কাৰণে DCPOক নিজাববীয়াকৈ আমি গোচৰ ৰুজু কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু SK আগৰৱালাক সম্পূৰ্ণ ব্লেক লিষ্ট কৰিব লাগিব। আৰু বিশেষকৈ আমাৰ এইটো প্ৰাচীন কীৰ্তিচিহ্নৰে ভৰপূৰ এটা অঞ্চল, আমি মানুহ ঠেকা খালাইকে, সেইকাৰণে প্ৰাচীন কীৰ্তিচিহ্নৰ ওচৰ পাজৰে ভৱিষ্যতে যাতে কোনো ৰিক বহিব নোৱাৰে, আমি উজনি অসম থলুৱা মুছলিম পৰিষদে সম্পূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। তেখেতলোকে জনাইছে যে তেওঁলোকে ক্ষতিপূৰণ দাবী কৰিছে আৰু অন্যহাতে তেওঁলোকে গণতান্ত্ৰিকভাৱে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। অন্যজন আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? ছাৰ, গোটেই ঘটনাটো আজি 8টা দিন পাৰ হৈ গ'ল। বৰ্তমান ONGC সম্পূৰ্ণৰূপে বিফল হৈছে আৰু ONGCয়ে কৈ আছে যে ঘটনাটো আমি নিয়ন্ত্ৰণত আছে। গতিকে গোটেই ঘটনাটো আমি যদি চাওঁ যে 8টা দিনত যিবিলাক বিষাক্ত গেছ ওলাইছে, সেই বিষাক্ত গেছে এটা বৃহত্তৰ অঞ্চল ইতিমধ্যে আগুৰি ধৰিছে। সেই গেছৰ ফলত বিভিন্ন ধৰণৰ মানুহৰ ৰোগ হৈছে। এতিয়া ICUত ভৰ্তি কৰিবলগীয়া হৈছে। স্থানীয় এজন লোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে। তো আমি সদৌ সমৰ্থক যুৱ ছাত্ৰ সন্মিলনে দাবী জনাইছোঁ। সেইদিনা মুখ্যমন্ত্ৰী মহোদয় আহিছে, আমি আৰম্ভণিৰ পৰা দাবী জনাই আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয় আহিছিল, সেইদিনাখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে যাৰ কাৰণে এই গোটেই ঘটনাটো হ'বলৈ পালে, সেই মূল অভিযুক্ত হ'ল SK পেট্ৰ।
SK পেট্ৰৰ অৱহেলাৰ কাৰণে গোটেই ঘটনাটো হৈছে। এইটো দুৰ্ঘটনা নহয়, এইটো ঘটনা SK পেট্ৰৰ অৱহেলাৰ কাৰণে হৈছে। গতিকে SK পেট্ৰৰ ওপৰত মুখ্যমন্ত্ৰী পৰ্যায়ত এনকুৱাৰী হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাটো হস্তক্ষেপ কৰক। তেওঁক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয় এইটো বিষয়ত আমাৰ এতিয়ালৈকে এনকুৱাৰী দিছোঁ বুলি কৈছে। ইয়াৰ পাছতো আমি দাবী জনাইছিলোঁ যে যিসকল মানুহৰ স্বাস্থ্য ইতিমধ্যে অৱনতি ঘটিছে, গতিকে তেওঁলোকক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব লাগে। আৰু ইয়াৰ পৰা যিটো পাৰ্শ্বক্ৰিয়া আমি দেখিবলৈ পাইছোঁ যে বাঘজানত 5টা বছৰ পাৰ হৈ যোৱাৰ পাছতো বৰ্তমান সময়ত বাঘজানৰ সেইসকল মানুহৰ স্থানীয় লোকৰ এতিয়াও স্বাস্থ্যৰ পাৰ্শ্বক্ৰিয়া দেখা দি আছে। বিভিন্ন ধৰণৰ জটিল ৰোগ তেওঁলোকৰ হৈছে। গতিকে এই যিটো গেছৰ পৰা যিখিনি ৰোগ হ'ব পাৰে, ভৱিষ্যতে লাঞ্চ কেঞ্চাৰ নিচিনা এটা আমি আশংকা দেখিছোঁ আৰু হৈছে। গতিকে আমি এই যিটো মানৱ সম্পদ, এই ভটিয়াপাৰ এটা অঞ্চল, এটা প্ৰায় 3000 এটা পৰিয়াল হয়তো মানৱ সম্পদ ধ্বংস হৈ যাব পাৰে। গতিকে ইয়াৰ মূল অভিযুক্ত SK আগৰৱালাৰ ব্লেকলিষ্ট কৰিব লাগে। কালি আমি সদৌ সমৰ্থক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিয়ে SK আগৰৱালাৰ ওপৰত কালি আমি FIR দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় আমি এনকুৱাৰী দিবৰ কাৰণে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু অতি সোনকালে কিন্তু এই SK আগৰৱালা নামৰ এই ব্যক্তিজন এই অভিযুক্ত মূল অভিযুক্ত এই ব্যক্তিজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তেখেতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব। কিন্তু আমি সংবাদ মাধ্যমত যোৱাকালি দেখিবলৈ পাইছোঁ, এটা দুখৰ বিষয় যে তাত কিছুমান মানে কৰ্মচাৰীয়ে কৈ আছে যে যদি SK পেট্ৰক ব্লেকলিষ্ট কৰে তেতিয়াহ'লে আমাৰ মানে জীৱন জীৱিকাৰ কথা আহি পৰিছে, আমাৰ পৰিয়াল কেনেকৈ চলিব। গতিকে আমি SK পেট্ৰৰ বিৰুদ্ধে ক্ষোভ জোৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনক, কিয়নো 8টা দিন উকলি গ'ল। 8টা দিন উকলি যোৱাৰ পাছতো ঘটনাস্থলীত কিন্তু স্বত্বাধিকাৰীগৰাকী উপস্থিত হোৱা নাই, যিগৰাকী কৃষ্ণ আগৰৱালৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ উত্থাপন হৈছে আৰু ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনৰ লোকে। শিৱসাগৰ ভটিয়াপাৰৰ ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰাত সক্ষম হোৱা নাই বা ব্যৰ্থ হৈছে ONGC কৰ্তৃপক্ষ। গতিকে ONGC কৰ্তৃপক্ষও ব্যৰ্থ হোৱাত এই যি গেছ নিৰ্গমন প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাত এতিয়া যথেষ্ট ক্ষোভ উজাৰিছে বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে। গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়া আমাক এই মুহূৰ্তত শুনালে আমাৰ সাংবাদিক মনোজ দত্তই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।